কস্তুৰীৰ গাড়ী ফাইনেলি গাতত পেলাই দিলো। মজা মজা। এই গাড়ীখন কস্তুৰীক লৈ দিছিলো যেতিয়া কস্তুৰীয়ে 2 বছৰ বয়স হৈ আছিলে। তেতিয়া তাই সৰু আছিলে, ধুনীয়াকৈ চলাবও পাৰিছিলে। এতিয়া ডাঙৰ হৈ গ'ল, ভৰিকেইখন দীঘল হৈ থাকিলে, তাই চলাব নোৱাৰা হৈ থাকিলে আৰু বাহিৰতে গাড়ীখন অকল পৰি থাকে ৰ'দে বৰষুণে। আজি ভাবিছো এই গাড়ীখনক সন্মান সহকাৰে গাঁত খান্দি মাটিৰ তলত পুতি দিওঁ। গাড়ীয়ে মালা পিন্ধাই দেখা পাইছেনে আপোনালোকে? এইয়া চাওক, আমাৰ গাড়ীয়ে কিমান দামী সোণৰ চেন পিন্ধি আছে। মোক অলপ চলাই চাব দিয়াচোন। তুমি উঠা না, মই অলপ চলাই চাম দেই, পাৰো নে নোৱাৰো হা। মই বহিবলৈ পাৰো। ক'ত বহি টাং খাই গৈছে আগফালটো। বহি চাওঁ হা। যাব নাই বাৰু? বুঢ়া গাহৰি খেলি দিয়া, খেলি দিয়া, খেলি দিয়া। তলৰ পৰা কেমেৰাটো ঠেলা 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 আকৌ। মজা লাগিছে দেই, বহুত ষ্ট্ৰং আছে এই গাড়ীখন দেই। এতিয়া তই উঠিছা, এবাৰ ইয়াত বহ বহ, ধুনীয়াকে বহ। ভৰিখন ওপৰতে এনেকে যাবি হা, এইটো ৰাস্তাৰ পৰা যাবি, এনেকে যাবি ভৰিখন ওপৰতে। কেমেৰামেন অলপ এইফালে যা। ৰেডি? কস্তুৰী তুমি 1 2 3 কস্তুৰী যিহেতু গাড়ীখন পুতিয়ে দিম অলপ পাছত, তাৰ আগতে ভাবিছো অকমান এনজয় কৰিলো গাড়ীখনৰ লগত। লৈ যা, ওপৰত লৈ যোৱা, পুৰা লৈ যা। গাড়ী কিন্তু বহুত ষ্ট্ৰং আছে দেই। সিফালে নহয় বেবি, এইফালে যাব লাগিব। ইয়াৰ মাটিখিনি কোমল আছে। এইফালে নিয়া। আগতে যে গাড়ীখন ৰঙা আছিলে, গৈ থৈ এতিয়া বগা টাইপ হৈ থাকিলে। হেণ্ডেলটো ঘূৰোৱা, আগলৈ ঘূৰোৱা, ঘূৰোৱা। বঢ়িয়া, বঢ়িয়া। উঠা এতিয়া, উঠা। চকুটো ফুটি গ'ল, নেপাল লৈ যাব লাগিব ভাল কৰিবলৈ। উঠা, 3 2 1 গো। মজা মজা। চালিয়া উঠি ভাল লাগিছে, আৰু এবাৰ উঠো। আহক মোৰ পাছে পাছে আহক। যা কস্তুৰী ঠেল দিয়া। মজা, তুমি খেল দিবা দেই। মজা। সৰুতে খেলাহে মনত পৰিছে আৰু মোৰ। এইফালে পৰা ল'বা কেমেৰাটো। 3 2 ঠেলা আকৌ। 3 2 1 গো। নাযায় যে নেকি মই। চাবা চেপা খাব, চাবা। এই যে 1 2 3। ডাং খাবই আৰু পাছলৈ ইমান ৱেট লগা মানুহটো বহি থাকিলে। কি লাগিছে? চা মোৰফালে চাই কোৱা, কি লাগিছে? হাতত কোৰ লৈ ললো। এতিয়া এইখিনি ঠাইতে গাঁতটো খান্দিম আৰু কস্তুৰীৰ পাৰ্মিশ্যন লৈহে কামটো কৰিছো দেই। তোমাৰ পাৰ্মিশ্যন লৈছো নাই এইটো কোৱা? তোমাৰ পাৰ্মিশ্যন লৈছো নাই? মানে বুজি পোৱা নাই? তুমি মোক এই গাড়ীখন পুতিব দিছানে নাই? দিছা? তুমি নচলোৱা? নচলাই বোলে তাই, সেইকাৰণে আজি পুতি দিওঁ। গামলা লৈ পিনে কোনে গাঁত খান্দে? ইয়াত শিলগুটি আছে ইমান ডাঙৰ ডাঙৰ। ইমান ডাঙৰ গাড়ীখন পুতিবলৈ পাৰিবি জানো? কিমানখিনি খান্দিব লাগিব? পুতিম বুলি ভাবিছো যেতিয়া পুতিয়ে দিম আৰু আজি। আৰু ইমান ডাঙৰ গাড়ী এইখিনিকে খান্দি শেষ কৰিব পৰা নাই। কোৰখন মানে গাধা, খান্দিব নোৱাৰে। বেলচাৰ পৰা উঠাব লগা হৈছে আৰু খান্দি এক্সপিৰিয়েঞ্চ। কি যে কৰি থাকে মানুহটো, সৰু পোৱালিৰ নিচিনা। কি কৰি আছা কস্তুৰী? সেইকাৰণে কি হ'ল? চাওচোন কস্তুৰীয়ে কেনেকেনো কেক বনায়। তাৰপিছতে বা ইচ কি কৰি আছা এইবিলাক? তেতিয়া ভাল লাগিব নেকি? আৰু কিমান টাইম লাগিব মনোজ ভাই? ইমান টান মাটি ওলাইছে বা। এইফালে কেক দেখিছা নাই বনাই আছে? ৱাও মজা। ইয়াত ডিজাইন হ'বনে নাই?
20 মিনিট খান্দাৰ পাছত মাত্ৰ আধা ফুট মই খান্দিব পাৰিছোঁ। ইমানেই টান মাটি ওলাইছে নহয়, শিলগুটিতকৈ টান। মানে এইটো মাটিটো যে শিলগুটিতকৈ টান। যোৱা বছৰ ট্ৰেক্টৰৰ পৰা 50 হেক্টৰ মাটি এই ভেটিটোত পেলাইছিলোঁ, আৰু ক'ৰ পৰা কি মাটি আনি পেলাই দিলে নাজানো, শিলগুটি নিচিনা মাটি পেলাই দিছিল মানে। ৱাও, মই কিন্তু ইমান এক্সপেক্ট কৰা নাছিলোঁ দেই কস্তুৰী কেকটো ইমান ধুনীয়া হ'ব বুলি। বাহ, এইটো কাৰ ডিজাইন হয়? তুমি নিজে ভাবিছা? বাহ, ভাল লাগিছে দেই। বাহ, সঁচাকে ভাল লাগিছে আকৌ। ইমানেই মাটিখিনি টান, বাপৰে। এতিয়া মই চাবল আনিব লাগিব যেন পাইছোঁ। চাবলডাল লৈ আহিলোঁ, কোৰখন নোসোমায়েই, ইমান টান মাটি। আচলতে এইখিনি আমাৰ লোকেল টান মাটি নহয়, ইয়াত মানে মই মাটি পেলাইছিলোঁ, সেই মাটি পেলোৱাৰ কাৰণে বেছি টান হৈছে। মানে যিখিনি মাটি পেলালোঁ সেই মাটিখিনি বহুত বেছি টান আছিলে। এতিয়া চাবলৰ পৰা খান্দি আছোঁ। কলা মলা কৰি আহিছে, বৰষুণ বহুত ডাঙৰকৈ দিব যেন পাইছোঁ। একদম বতৰ চাওকচোন, কলা কলা হৈ আহিছে। এইফালে আমাৰ কস্তুৰীয়ে ডিজাইনকৈ একদম ধুনীয়াকৈ কেকটো বনালে, আৰু এইফালে বাপেক জীয়েকে একদম ৰেডি হৈ আছে গাঁতটো। আমাৰ গাঁত খান্দি ৰেডি। এঘণ্টামান লাগিলে এই গাঁতটো খান্দিবলৈ। লাগি গ'ল ইমান টান মাটি। আচলতে বেচেৰা শক্তি নাই যে, তথাপি কৰিছে এইখিনিও বহুত। সেইকাৰণে আৰু মানে এইখিনিও কৰিলে যে মোৰ কাৰণে সেইখিনি বহুত। নহ'লে কি মোৰ কাৰণে বহুত মানে গাঁতটো তোৰ কাৰণে খান্দিছোঁ নেকি? নহয়, এটা কাম নকৰো যে, এইখিনি কাম কৰিছে এইখিনি মোৰ কাৰণে বহুত বুলি কৈছে। গাঁতটো মোৰ কাৰণে নহয়। মই ভাবিলোঁ আকৌ গাঁতটো তোৰ কাৰণে খান্দিছোঁ নেকি? হৈ গ'ল যেতিয়া কিনো কৰিম, এতিয়া কামটো কৰি দিওঁ নহয় জানো, আমি উঠি দিওঁ। কষ্ট হ'ল দেই কিন্তু খানোতে। আৰু এতিয়া এইখন এটা সময়ত কস্তুৰীয়ে বহুত চলাইছিলে, এতিয়া নচলাই পেলাই থৈ দিয়ে। সেইটো কাৰণে সন্মান সহকাৰে এতিয়া আমি ইয়াক পুতি থৈ দিম। কস্তুৰীৰ গাড়ী ফাইনেলি গাঁতত পেলাই দিলোঁ। কোৰখন ক'ত? কোৰখন এইখন কোৰ, এইখন। তাই গ'ল কেক বনাবৰ কাৰণে, তাই কেক বনাত ব্যস্ত। পুত খাবনে? খানোতে যিমানে টাইম লাগিছে পুতোতে ইমান টাইম নালাগে আকৌ। হ'ল আৰু দে, হ'ল। এই পুত খালে, এই অকণমান চকাটো ওলাই আছে আৰু এইফালে অকণমান। ফাইনেলি পুতি কমপ্লিট হৈ গ'ল। চাব পাৰে তলত পূৰা ওপৰত উঠি দিছোঁ। এনেকৈ মই পূৰা হেঁচি দিছোঁ যাতে গাড়ীৰ চকা টকা ওপৰত উঠি বহি নাযায়। কি কৰিছা? কি এইটো আউট কাণ্ট্ৰি ষ্টাইল দিছে দেখোন, একেবাৰে ফুল ওলাইছে এনেকৈ। কেকটো কাটি দিওঁ ন বেবী। এতিয়া কেকটো কি বুলি কাটিম বাৰু? হেপী বিদায় কস্তুৰীৰ গাড়ী, হেপী বিদায় কস্তুৰীৰ গাড়ী, হেপী বিদায় কস্তুৰীৰ গাড়ী। গা চা ধুই ফ্ৰেছ হৈ ল'লোঁ। লেতেৰা হৈ গৈছিলোঁ গাঁত চাত খানোতে। ৰাতিপুৱা গা ধুইছিলোঁ বাৰু, দিনত মানে দুবাৰ গা ধোৱা হয়, এবাৰ সন্ধিয়া জিম যাওঁতে আৰু এবাৰ ৰাতিপুৱা শুই উঠি। আৰু কস্তুৰী এইফালে আমাৰ নতুনকি বাছ কৰি আছে। গছজোপাৰ ওপৰত হেনো উঠে তাই। নুঠিবা দেই, পৰিবা। কিন্তু মই কৈ দিছোঁ নালাগে, অভাৰ কনফিডেঞ্চ দেখাব নালাগে। আহা, আৰে ঐ, আৰে ৰবা কৈছোঁ নহয় অভাৰ দেখাব নালাগে বুলি। এতিয়া যিহেতু সন্ধিয়া সময় আৰু আজি দেওবাৰ হয়, আজি মানে অকণমান আমি মস্তি কৰিব গৈ আছোঁ। অলপ কিবা কিবি ফাষ্টফুড খাম আৰু আজি। মই নাখাওঁ, তোমালোকক খুৱাম। সন্ধিয়া সময় আমাৰ এই নেপালী তিনিআলিখিনি বহুতেই ভিৰ হয়। বজাৰো বহে সন্ধিয়া সময়ত। দিনত হ'লে ভিৰ নহয় বাৰু, কিন্তু সন্ধিয়া সময়ত বহুত বেছি ভিৰ হয়। শাক পাচলি বজাৰ বহে, মাছৰ বজাৰ বহে,
খুবেই চেণ্টাৰ জেগা মানে এইখিনি ম'ম' আজি ম'ম' খাই দিম আৰু চানডে বুলি ধামাকা ম'ম' খাই দিম আৰু চবেই আমি খাই আছোঁ এতিয়া ডেইলি বজাৰত আমাৰ জোনাই ডেইলি মাৰ্কেট ইয়াতে আমি ম'ম' চম' কিবা কিবি খাব লগা হ'লে আহোঁ দোকান বহুত বহি গৈছে ফাষ্টফুডৰ দোকান এইফালে লাইনকৈ ভালো লাগিছে বাৰু অকণমান হ'লেও দেখিবলৈ ভাল হৈছে আমাৰ ডেইলি মাৰ্কেটখন কস্তুৰীয়ে খাই আছে আকৌ চাওমিন বেছি খাব নোৱাৰি বাৰু অকণমান খাব আৰু এনেই ফাষ্ট ফুড খুৱাই মেলি এতিয়া ঘৰলৈ লৈ আনিলোঁ আৰু আহোঁতে আকৌ কাপোৰ লৈ আনিলোঁ আজিও চাওক এইবোৰ সকলোবোৰ বোৱা কাপোৰ হয় কি ধুনীয়া ধুনীয়া কাপোৰ আহিছে কালেকশ্যন চাওক যদি আপোনালোকে মাটিশালত বোৱা মিচিং কাপোৰ বা যিকোনো ধৰণৰ মাটিশালত বোৱা কাপোৰ ল'বলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ পৰা ল'ব পাৰিব মনোজ ভাই ফেশ্বন ইনষ্টাগ্ৰাম ফেচবুক ইউটিউব য'তে হ'লেও আপোনালোকে চাৰ্চ কৰিলে হ'ল কাপোৰৰ ভিডিঅ'বোৰ চাবলৈ পাৰিব আৰু আমাৰ পৰা কাপোৰ অৰ্ডাৰ কৰিব পাৰিব আমাৰ কণ্টেক্ট নম্বৰটো হৈছে 9957436755 এই নম্বৰত আপোনালোকে হোৱাটছআপ কৰি কাপোৰৰ ফটো চাবলৈ পাৰিব আৰু কাপোৰ অৰ্ডাৰ কৰিব পাৰিব আৰু ভিডিঅ' ফটো চাম বুলি ক'লে আপোনালোকে আমাৰ ফেচবুক ইনষ্টাগ্ৰাম আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ফ'ল' কৰি থ'ব ধুনীয়াকৈ কাপোৰৰ আপডেট পাই থাকিব কাপোৰৰ ভিডিঅ' চাই থাকিবলৈ পাৰিব আৰু সকলোবোৰ আমাৰ হেণ্ডমেড হয় আমাৰ লোকেল জেগাত বোৱা আমাৰ ধেমাজিৰ মাটিশালত বোৱা ধেমাজিৰ শিপিনীয়ে বোৱা বাকী এইটো ভিডিঅ' মই ইমানতে শেষ কৰিছোঁ আকৌ এটি সুন্দৰ ভিডিঅ'ত লগ পাম সেই আশাৰে আজি বিদায় মাগিছোঁ